চলো মজা মজা ফাৰ্ষ্ট সোমাইছে দেই এইফালে তাই ছেকেণ্ড পাইছে বিদিশা সোণোৱাল থাৰ্ড क्या लागी गई बे गौरू हाँ आप लोग धेमाजी से है सर हाँ धेमाजी নমস্কাৰ বন্ধুসকল আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি হৈছে 15 আগষ্ট আৰু 80তম 15 আগষ্টৰ সেই দিনটো আমি সকলোৱে উদযাপন কৰিবলৈ আজি এতিয়া 3:30 মান বেছি বাজিছে মানে ৰাতিপুৱা বলে হৈছেগে আৰু আজি আছে আমাৰ ফিল্ডত যিসকল ল'ৰাই দৌৰি আছিলে সকলোবিলাকে আমি মাৰাথন দৌৰ পাতিছোঁ আৰু দিয়ন ভাই ৰখি আছে দিয়ন ভাইৰ লগত যাওঁ আৰু গৈ মেলি ধুনীয়াকৈ দৌৰোঁ 20 কিলোমিটাৰ মান ওপৰ হ'ব মাৰাথন দৌৰো তাত গৈ মেলি আহি আকৌ ধুনীয়াকৈ ফিল্ডত আহিম সকলোৱে তাৰপিছত আকৌ ৰাইডত যাম সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বন্ধুসকল আৰু সেফটি ৰাইড কৰক সকলোৱে সেইটো বিচাৰোঁ ইয়া বাইকখন ইয়াতে আছে আমি দিয়ন ভাই মই গৈ আছোঁ এতিয়া ফিল্ডলৈ দিয়ন ভাই আজি 15 আগষ্ট মাৰাথন দৌৰিব আমাৰ দিয়ন ভাই বহুত দিনৰ পিছত লগ পাইছোঁ দেই আমাৰ টিমটো আৰু বৰদলনি মানে য'ত বৰদলনি ষ্টেডিয়াম আছে ন এই ষ্টেডিয়ামটো গোটেই সকলে আহিছে মানে আৰু কিছু ঠিক আছে আহি যাওঁ আহি থাকা দেই টক্কৰ দিছে কিন্তু দেই মজা মজা আহি যাওঁ 4 নম্বৰ এইফালে থাৰ্ড এইফালে নিপু ছেকেণ্ড আমাৰ সুৰজ ফাৰ্ষ্ট গৈ আছে দুইজন মজা মজা মাৰ আহি যাওঁ ঐ সুৰজ আহি যাওঁ চলো লেছপাত খুলি আছে তোমাৰ এতিয়া আমি দৌৰি পেলাই সকলোৱে পাই গ'লে আমাৰ এইফালে দিয়ান ভাই আছে ফাৰ্ষ্ট টাইম দৌৰিছোঁ আজি জোতা পিন্ধি পেলাই তাকো ইমান লং ৰানিং তাৰ এইফালে আমাৰ সদস্যকেইটা আমাৰ সুৰজ ভাই ছেকেণ্ড ফাৰ্ষ্টটো কোন আছিলে তুল্যজিত ন তুল্য নিপুৱে কিমান পালা 6 মজা বাকীকেইটা এইকেইটা মজা মজা ফাৰ্ষ্ট সোমাইছে দেই মজা মজা বিকাশ ভাই মজা এইফালে তাই ছেকেণ্ড পাইছে বিদিশা সোণোৱাল থাৰ্ড এয়া মৰ্ণিং 6:45 হৈছে ট্ৰেইন আহি গ'ল এইফালৰ পৰা লখিমপুৰ ছাইডৰ পৰা এতিয়া পতাকা উত্তোলন কৰিব আমাৰ এইফালে মৌচুম দাই আমাৰ মাৰাথন দৌৰৰ আয়োজন কৰিছে এয়া বৰদলনি ষ্টেডিয়াম গোটেই সদস্যসকলে এইফালে আহি আছে বাকীকেইজন এয়া ইয়াতে কৰিম আৰু ধুনীয়াকৈ বাকীখিনি বহি আছে এইফালে চবে এতিয়া পতাকা উত্তোলন কৰি মেলি একদম মজাকৈ যাম ঘৰত গৈ মেলি তাৰপিছত অলপমান ৰেষ্ট লৈ তাৰপিছত পূৰা ধামাকা ৰাইড আহিব একেটা ভিডিঅ'তে গোটেইটো দিম মানে আৰু এইফালে আমি সকলোৱে সাজু হ'লোঁ পতাকা উত্তোলন কৰিবলৈ আৰু এইখনে হ'ল আমাৰ ভাৰতীয় জাতীয় পতাকা আৰু এয়া আমি সকলোৱে জনগণ মন আদি গাই পতাকা উত্তোলন কৰি আছোঁ মাৰাথন প্ৰতিযোগিতা মানে আজি কৰা হৈছিলে ইয়াত সকলোৱে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড যিমান কেইজনক এতিয়া মেডেল দিব গোটেইকেইজনক মাৰাথন দৌৰ প্ৰথম পুৰস্কাৰ পাইছে তুল্যজিত সোণোৱাল মাৰাথন দৌৰ দ্বিতীয় পুৰস্কাৰ পাইছে এয়া সুৰজ দাস আৰু এয়া মাৰাথন দৌৰ তৃতীয় পুৰস্কাৰ বঁটা বিতৰণ কৰি আছে তেখেতলোকে আৰু এইফালে বিতৰণ কৰা হৈছে চতুৰ্থ পুৰস্কাৰ মাৰাথন দৌৰ আৰু এইফালে দাদাজনে সোমাইছিল 5 নম্বৰত আৰু 5 নম্বৰ পুৰস্কাৰ দিয়া হৈ গ'ল তাই সোমাইছে ফাৰ্ষ্টত মাৰাথন দৌৰ ছোৱালীৰ ভিতৰত অথনিটো দেখাইছিলোঁ আপোনালোকক চুমচুমি আমাৰ নিপুৱে দিছে পিলা দিয়া নিপুৱে পেলাই চাই দিয়া চাই দিয়া
পুৰস্কাৰ বিদিশা সোণোৱাল আমাৰ এতিয়া পুৰস্কাৰ বিতৰণ সকলোবিলাক হৈ গ'ল। তাৰপিছত এতিয়া খাবলৈ ব্ৰেড আছে, ডিম আছে, তাৰপিছত কল আছে আৰু বুট মাহ আছে। লগৰ দুজন পাই গ'লহি। তাৰপিছত এতিয়া মই তেলটো ভৰাই লওঁ, তেলটো ভৰাই মেলি তাৰপিছত গোটেইখনে একেলগতে যাম আৰু ব'লা। কেলা লাগি গৈছিলে বে গৰুটো। এইফালে আমাৰ দীপাংকৰ ভাই চব বাইক গেং, পালচাৰ বেছিকৈ আছে দেই, বাকীকেইখন নাযাবা। গৌতম ভাই বাইক এখন 160 পালচাৰ, আৰু এইফালে আছে 125, মোৰখন আছে 200, আৰু এইখন 200 চাগে নে কি 125। এইফালে আছে আমাৰ বালু ভাই 200, এইফালে আছে আমাৰ বিষ্ণু ভাই 400। বাকী কেইজন ওলাইছে একেলগতে, গোটেইকেইজন পূৰা মজাকৈ যাম। বাকী লগৰ কেইজনক লগ কৰিবগৈ লাগিব, সিহঁতে বা ক'ত পালেগৈ এতিয়া। ৰ'দ তামাম দিছে কিন্তু দেই। অথনি 16 কিলোমিটাৰ নে 17 কিলোমিটাৰ, মেবি 14, 15, 16 এনেকুৱা মানে কিলোমিটাৰ দৌৰিছোঁ মৰ্ণিং। ভাল লাগিলে, পূৰা দেহাটো পূৰা মানে ৰানিং কৰি আছে, পূৰা পাতলা হৈ আছে মানে। আৰু আহোঁতে এইখিনি গোটেই বৰষুণ তিতি আহিছিলোঁ। এতিয়া দেখিছেনে কেনেকুৱা ডাঙৰ ৰ'দ। গাইছ এতিয়া পালোহি এয়া গোগামুখ। ৱাও কি মজা লাগিছে। আপোনালোকে মিউজিকৰ লগত এনজয় কৰক এইডোখৰ। Porch light flicker on the siding, moths dancing like they know the tune. Porch light flicker on the siding. এয়া বহু সময় আহি লগৰকেইটাকে লগ পাইছোঁ পাই। স্বাধীনতা দিৱসত আমি আগৰ জেনেৰেশ্যনটো আমি যদি আজিৰ পৰা একদম 79 years আগত যাওঁ, তেন্তে মানে কি হ'ল, তেখেতলোকে আজিৰ দিনটোত এনেকুৱা ফূৰ্তি কৰিছিলে নহয়। তেখেতলোকে বহুত বেছি কষ্ট কৰি পেলাই মানে আজি দিনটো আমাক এনেকৈ স্বাধীন দিছে। গতিকে আমি সকলোৱে স্বাধীন, আজি মুক্ত মনে ঘূৰি ফুৰিছোঁ। তথাপিও আজিকালি কিবা বাকচত সোমাই থকা, কোনোবাই কণ্ট্ৰল কৰি থকা নিচিনা লাগে কিছু ক্ষেত্ৰত। মানে ব্ৰিটিছৰ দিনৰ পৰাতো মুক্ত হ'লোঁ, কিন্তু আজিকালি পলিটিক্সবিলাকে ব্ৰিটিছতকৈ হাতোচা হৈ গৈছে। এইটোৱে অকণমান বেয়া লাগে বাৰু। এইটো ছাইডৰ পৰা বহুত বেছি মানুহ আহিছে দেই, আৰু আমিও ইফালে গৈ আছোঁ বৰ্তমান। আমাৰ দেৰি হৈছে নে সোনকালে হৈছে গম নাপালোঁ নহয়। একো নাই, চবে স্বাধীনতা দিৱস ইয়াত উদযাপন কৰিছে সকলোৱে, মানে 80তম সংখ্যক স্বাধীনতা দিৱস উদযাপন। ভাল ভণ্টিকেইজনী গৈছে, বাই বাই। ভণ্টিকেইজনী স্কুলৰ পৰা আহিছে স্বাধীনতা দিৱস পালন কৰি পেলাই, আৰু এই ঠাইখিনি মজা লাগে কিন্তু দেই। কি মজা প্লেচ, মা কৈছোঁ। ওপৰৰ পৰা লগ চাওকচোন, অকল গছ। ধুনীয়া লাগিছে। ছোৱালীকেইজনী হাঁহিছে। কি মজা প্লেচ কৈছোঁ ন, মা কচম। মাই গড, এই গছ-গছনিখিনি একদম কৈছোঁ, প্লিজ চৰকাৰক ইন ফিউচাৰ যদি কাটিবলগীয়া হয়, প্লিজ এইবিলাক নাকাটিব। ইমান ধুনীয়া, মানে ধুনীয়া লাগিছে কৈছোঁ। ইমান ধুনীয়া মানে পৰিৱেশ দিছে কৈছোঁ নহয়, কি মজা লাগিছে দেখি পেলাই। এইফালে দেখিছে নাই ভিউ, কি মজা ভিউ কৈছে ন। ৱাও আল্টিমেট লাগিছে কৈছে ন। আৰু এতিয়া আমি ইয়াৰ পাহাৰৰ ওপৰত গৈ আছোঁ বৰ্তমান। ৱাও আগফালে ভিউ চাওক না আপোনালোকে, মা কৈছে ইমান মজা লাগিছে কৈছে ন। ৱাও বহুত বেছি ধুনীয়া লাগিছে। আৰু ইয়াত মানুহবিলাকে বহুত বেছি পাৰ্টি কৰে তলত সেইফালেদি। ৱাও কি নেচাৰ পৰিৱেশ, মজা লাগিছে দেখিছেনে। চবে পাৰ্টি কৰি আছে তলত মজাকৈ বিন্দাছ। আৰু এইফালৰ পৰা নৈখন বৈ আহিছে, কি ধুনীয়া লাগিছে। ক'ত লগাই দিলে আই এই ৰকম পিছল নহয় জানো, ব্ৰেক নৰখে দেখোন। এয়া NSPC চেকিং গেট, সোমাব দিব নাই, দিব চাগে। CISF ইয়াতে থাকে, ৰখাব নে কি নে। চেকিঙৰ কাৰণে খাব নেকি বাৰু?
हाँ आप लोग धेमाजी से है सर हाँ धेमाजी আপুনি ইয়াৰ নাই জনাই আচ্ছা এয়া অলপ ফুৰিব আহিছে এনে हाँ थैंक यू सर आप लोग भी एंजॉय कर दिया यार हाँ চাৰে কৈছে এনজয় কৰি অহা যোৱা এনেকুৱা পুলিচ হ'ব লাগে আৰু আগফালে নেচাৰেল বিউটি যি নেকি ভগৱানে বনাই থৈ গ'ল প্ৰকৃতিৰ এই সৌন্দৰ্যতা কি মজা লাগে কৈছোঁ ন ৱাও মই এইবিলাক ঠাই মানে আহি বহুত বেছি ভাল পাওঁ দেই আপোনালোকে ভাবিছে চাগে ৱাও এইবিলাক কি গছ গছনি পাহাৰখন দেখোঁতে এনেকুৱা হৈছে কিন্তু পাহাৰবিলাক এনেকুৱা ঘনে ঘনে গছবিলাক কি সুন্দৰকৈ মানে প্ৰকৃতিয়ে বনাই থোৱা এটা দৃশ্য মানে চাই মানে বহুত বেছি ভাল লাগে মোৰ ঘৰটো যাতে ইয়াতে হোৱা হ'লে বহুত বেছি ভাল হ'ল হয় মানে সদায় চাই থাকিলোঁ হেঁতেন আৰু এইখনে হ'ল নামখিৰি নৈ ব্ৰহ্মপুত্ৰৰ উপনৈ এইটো ছাইডৰ বহুত বেছি ডাঙৰ এনেকুৱা হিটত গৈ আছে পানীখিনি মা কৈছে বহুত স্পীড গৈছে ইয়াত আৰু ইয়াত যিটো বোম আছে বৰ্তমান সেই বোমটো মানে কি বুলি ক'ম মানে এটা টাইমত বহুত বেছি অসুবিধা হ'ব একেবাৰে শেষ কৰি পেলাব ধেমাজি গোগামুখ লখিমপুৰ NSPC কথা কৈছোঁ আপোনালোকে গম পায় এতিয়া ষ্টাৰ্টটো অফ কৰি দিম চাব দেই কিমান নিউট্ৰেল কৰি দিম কিমান স্পীড গৈ থাকে ষ্টাৰ্ট অফ কৰি থৈ দিয়া আছে আপোনালোকে দেখিছে নাই বাৰু বাপৰে 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 বাপ চাওঁ কোনটো গজাল সোমাই আছিলে অ' মাই গড ইমান ডাঙৰ গজালটো সোমাই আছিলে NSখনত এতিয়া কি পাম্প গৈ আছে চাওঁ ইচ হেল্ল' আৰু এইফালে নেচাৰেল পানী আহিছে খাব পাৰি চাগে পানীখিনি তই পানীখিনি খাব পাৰি নেকি ঘূৰা খাওঁগৈ ব'ল অ' তই পানী বটলটো দিয়কচোন পানী খাওঁ একদম অৰিজিনেল পানী এইটো দেই দিয়ক পাহাৰৰ পৰা অহা পানী খাই চাওঁ মানে আপোনালোকৰ নালাগে বটলটো আপোনালোকে খাই আছে দেখিছে নাই গোটেই ধোৱা নিচিনা হৈ আছে দেই পানী এৰি দিছে ন অঁ সেইটো কাৰণে স্পীড হৈ আছে পানীটো আৰু এয়া NSPC সোৱণশিৰি নৈ পালোহি আমি বৰ্তমান নাওমনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বুলি কয় এইটোৱে আমাৰ বাইককেইখন কোনখন এইখন সেইটো প্লেচ কি মজা লাগিছে দেখিছেনে মাই গড ইমান পানী বাঢ়ি আছে বতাহ একদম ওপৰলৈকে মাৰিছে মানে ইয়াত যদি কেনেবাকৈ পৰে মানুহটো খতম শেষ দেখিলে ভয় লগা দেই কেনেকৈ যে চাই আছোঁ এইফালে পূৰা পাহাৰ কি মজা লাগিছে NSPC ছাইড আৰু এইটো ডেনটো বোম যিটো বোম ফুটিলে গোটেই ধেমাজি লখিমপুৰ গোগামুখ চব খতম হৈ যাব শিৱসাগৰ যেনেকুৱা হৈছিলে তাতকৈ দুগুণ হ'ব এইটো আৰু এতিয়া আমি আছোঁ অসম আৰু এইটো অসম এইটো অৰুণাচল এতিয়া মোৰ ধৰি লওক এয়া এটা ভৰি এইটো ভৰি আছে অসমৰ এইটো ভৰি আছে অৰুণাচল ইফালৰ ছাইডটো অৰুণাচল এতিয়া আমি অৰুণাচল আহি গ'লোঁ ইটো ছাইড অসম বোলে এইখিনি অৰুণাচল এতিয়া বৰ্তমান আমি আছোঁ অৰুণাচলত চাব গ'লে একেখন ব্ৰিজেই হয় কিন্তু ইটো ছাইড হয় অসম আৰু এইটো ছাইড হয় অৰুণাচল এতিয়া NSPC এইটো ডেনটো এতিয়া ইয়াৰ পৰা যাব লৈছোঁ এইফালে গোটেই ভাইটিহঁতে চাইকেল লৈ লয় পতাকা লৈ লয় অ' ভাইটি তোমালোকে ক'ব আহিছা ধেমাজি কোন জেগা গোৱাল আমি ধেমাজিৰ পৰা আহিছিলোঁ আহি থাকা দেই ভালকৈ আহিবা ৰাইড কৰি মেলি আহিলোঁ আৰু এতিয়া আহিলোঁ এইফালে মৌচম দা আমাৰ খানা আয়োজন কৰিছিলে আজি 15 আগষ্ট আৰু খানাত কি আছে আজি খানা কয়লা আছে পনীৰ আছে দালি আছে এয়া আমাৰ কাটিছোঁ মাংস সেনেকুৱা আইটেম আছে ইমানখিনি ন ৰাতিপুৱা বেচেৰা দৌৰা পকা ৰাস্তাত এইফালে আমাৰ ভাইটিয়ে বনাই আছে পনীৰ এনে পনীৰ ন আৰু এইফালে বিলাহী দিবা চাগে লগত এইটো কি বনাই আছে এইটো কয়লাটো কয়লা মাংস লোকেল কয়লা ন বাকী ভাত আছে সেইটো কাৰণে এইকাৰণে অকণমান চাই মেলি হেৰি কৰিবলগীয়া হ'ল আৰু এয়া মই আজি 15 আগষ্ট খানা খাব লৈছোঁ ভণ্টিয়ে নেমু মিলাই আছে এয়া আমাৰ বিপ্ৰা ভাই গোটেইখন এতিয়া আমি খাব লৈছোঁ ধুনীয়াকৈ কয়লা মাংস আছে লোকেল এয়া ভাত তাৰপিছত দালি মাংস নোখোৱাবিলাক পনীৰ আছে খাই বৈ ঘৰত যাওঁ তাৰপিছত ভিডিঅ'টো আপলোড কৰিম ধুনীয়াকৈ আপোনালোকে চাওক